গুৱাহাটী পৌৰ নিগমৰ পিছতে দ্বিতীয়খন পৌৰ নিগম হিচাপে স্বীকৃতি দিয়া হ'ল ডিব্ৰুগড়ক। অৰ্থাৎ মহানগৰ হিচাপে গুৱাহাটীৰ পিছতে ডিব্ৰুগড় মহানগৰ। কিন্তু আজি 4টা দিন ধৰি ডিব্ৰুগড় মহানগৰ অপৰিৱৰ্তিত কৃত্ৰিম বানপানী, অসহায় প্ৰশাসন। মুষলধাৰ বৰষুণতে সৃষ্টি হ'ল মহানগৰ সদৃশ পৰিৱেশ। কৃত্ৰিম বানত পৰিল ডিব্ৰুগড়ৰ বিভিন্ন চৰকাৰী বেচৰকাৰী কাৰ্যালয়, বিভিন্ন বিদ্যালয়, সামাজিক বনানীকৰণ বন সংবণ্টনৰ কাৰ্যালয়, ডিব্ৰুগড় আদালতৰ কাৰ্যালয়ৰ চৌহদ, জনস্বাস্থ্য কাৰিকৰী বিভাগকে ধৰি ডিব্ৰুগড়ৰ মূল পথসমূহত একাফুট পৰ্যন্ত পানী। নলা নৰ্দমাসমূহ বৈজ্ঞানিক পদ্ধতিৰে সুপৰিকল্পিতভাৱে নিৰ্মাণ নকৰাৰ ফলতেই ডিব্ৰুগড়ত কৃত্ৰিম বানে বুৰাই পেলোৱাৰ অভিযোগ। আগতে পায়ে আছো। আজি আপোনাৰ 2013 চনৰ পৰা যেতিয়া বানপানী হৈ আছে সমস্যাত পৰি আছো। এইখিনি আছো ল'ৰা স্কুললৈ পঠিয়াইছো, ৰাতিপুৱা বুকুচা কৰি লৈ গৈছো। তো এতিয়া আকৌ ৰিচিভ কৰিব লাগে, সময় মিলাই পিনে ওলাই আহিছো। এতিয়া হোটেলত থাকিম। নাওলৈ অহা যোৱা কৰি আছো। হয়, একেই অৱস্থা, মানুহ নাই তাৰ ভিতৰত। চব মানুহ কালি পৰহিৰ পৰা গৈ আছে, আমি আজি ওলাই আহিছোঁ। খোৱা বোৱাটো তেনেকৈ পানীৰ মাজতে। খোৱা পানীটো বৰ্তমানলৈকে আছিলে, যোৱা পৰহি দিনাখনলৈকে ধুনীয়াকৈ আছিলে। তাৰপাছতো ইলেক্ট্ৰিক কাটি দিছে, কাটি দিছে, পৰহি দিনা কাটি দিছে, নাই। তো নোহোৱাৰ কাৰণে এতিয়া সমস্যাত পৰিলোঁ কাৰণে ওলাই গুচি আহিছোঁ। আৰু কালিলৈকে ষ্টকত ৰখাটো হৈ গ'ল, এতিয়া নাই, ওলাই আহিছোঁ। হয়, আপোনাৰ দূৰত থাকে ধৰক, পানী উঠাব নোৱাৰি, চিটুৱেশ্যন তেনেকুৱা। জিলা প্ৰশাসন আচলতে আমাৰ ৰাস্তাটো আপোনালোকে দেখিছে, এনেকুৱা ধৰণৰ পানী। আপুনি মানে কি টাউনত মহানগৰ বুলি আজি অলপ দিনৰ আগতে এনাউন্স কৰা হ'ল। খুব ডাঙৰকৈ তেওঁলোকে পাৰ্টিও দিলে। আমি ভালে পাইছিলোঁ, মহানগৰখন মানে নগৰৰ পৰা মহানগৰ হৈছে বুলি আমাৰ। কিন্তু যিটো অৱস্থা, আপোনাৰ এইটো ৰাস্তা প্ৰায় খৰালি কালৰ পৰা বনাইছিলে তেওঁলোকে, কিন্তু ড্ৰেইন কমপ্লিট নহ'লে, ৰাস্তাটো কমপ্লিট নহ'লে, আৰু ৰাস্তাতকৈ ড্ৰেইনটো আপোনাৰ ওখ হৈ গ'ল। সেইকাৰণে পানী যোৱাৰ কোনো ব্যৱস্থাও নাইকিয়া। মানুহৰ ঘৰত আপুনি পানীৰ তলত। আৰু আমি দেখিছোঁ যে NDR জিলা প্ৰশাসনে এটা ষ্টেটমেণ্ট দিয়া নাই। তেওঁলোকে অকল এটা কথাই কৈছে যে গাৰ্বেজ পেলোৱাৰ কাৰণে হৈছে, কিন্তু তেওঁলোকেতো NGO দিছে। সকলোৱেতো গাৰ্বেজটো নলাত নেপেলাই গৈ আজিকালি। আগৰ কথাটো বেলেগ আছিলে। মেক্সিমাম মানুহে NGO ফালৰ পৰা অহা গাড়ীতে পেলায়। তাৰপিছতো তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান কথা কৈছে, যিবিলাক কথাৰ কোনো যুক্তিযুক্ততাই নাইকিয়া। আৰু আজি 3 দিন 4 দিন হ'ল এনেকৈ পানী হৈ থকা। জিলা প্ৰশাসনৰ মানুহটো নায়েই দেখা। ইয়াৰ যি পঞ্চায়তৰ মানুহ আছে তেওঁলোকক আমি দেখা নাই। ৰিলিফ দিবলৈ মানুহ নাইকিয়া, ৰেস্কিউ টীম নাইকিয়া। NDRF বুলি এটা ছিষ্টেম আছে, ইয়াত ক'ত সেই ছিষ্টেমটো আমি দেখি পোৱা নাই। গতিকে এই ধৰণৰ যদি কাম হয় জিলা প্ৰশাসনৰ বা চৰকাৰখনৰ, তো মানুহৰ অৱস্থা কিটো হ'ব? গতিকে আমি এই কথাখিনি প্ৰশান্ত ভূষণ মহোদয়ক আমি কৈছোঁ, আপুনি এবাৰ আহি চাই যাওক। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্ণিচাৰৰ বাবে চিটি ফাৰ্ণিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।